Hello everyone, welcome back to Max Physics. So in last lecture we have discussed about acceleration and we see what was instantaneous acceleration and what was average acceleration. Today we are going to discuss on a very important topic of chapter 3. কি আলোচনা কৰিব গৈ আছো আমি এইটো অধ্যায়ত আজিৰ লেকচাৰত আমি আলোচনা কৰিম এটো হৈছে গ্ৰাফৰ বিষয় আমি সবে গ্ৰাফ আমি ম্যাক্সিমাম গ্ৰাফ বেয়াই পা গ্ৰাফ কিয় বেয়া পা মেথছৰ আন্ডাৰত আহে হা আমি গ্ৰাফিক্যাল কিবা ৰিপ্ৰেজেন্টেশন আমি আগতে মেথছত শিকিছিলো কেনেকৈ গ্ৰাফ আঁকিব লাগে x অক্ষ কেনেকৈ লয় y অক্ষ কেনেকৈ লয় কোনো এটা বিন্দুৰ স্থানাঙ্ক দিয়া থাকিলে সেই বিন্দুটো কেনেকৈ বহাব লাগে তো ইত্যাদি ইত্যাদি কথা আমি এতিয়াৰে পৰা তোমালোকে এতিয়া যেহেতু ফাৰ্স্ট ইয়াৰত আহিছা তো ফাৰ্স্ট ইয়াৰৰ পৰাই আমি গ্ৰাফ ম্যাথমেটিক্স এজ ওয়েল এজ আমি ফিজিক্সতো শিকিম তো ফিজিক্সত এটো চ্যাপ্টাৰৰ ভিতৰত বহুত এটা গুৰুত্বপূৰ্ণ টপিক যদিও এতিয়াৰ পিছত আমি সমতলিত গতিৰ সমীকৰণ সাগে এটো ভিডিও স্টার্ট করার কথা আছিলে কিন্তু মই দেখা পালো এটো এটা বহুত ইম্পর্টেন্ট টপিক হয় আৰু এই টপিকটো স্কিপ কৰিব নোৱাৰি মানে এখিনি সময় আৰু ইয়াতে বহুত কনসেপচুয়াল কোৱেশ্চন আহে তোমাৰ মেইনলি গ্ৰাফৰ থ্ৰুদি তুমি আনসাৰ কৰিব পাৰা আৰু এনেকুৱা টাইপ কোৱেশ্চন তোমাৰ আগতে CWE আছিলে হেবিলাকত আহে নিট এক্সাম হেবিলাকত আহে তো আজি আমি মেইনলি দুটা গ্ৰাফৰ বিষয়ে কথা পাতিম তো লিখিবা গ্ৰাফ আমি কি বুলি কওঁ লেখ ইয়াতে আমি মেইনলি কি গ্ৰাফৰ কথা পাতিম এটা হৈছে হৰণ সময়ৰ গ্ৰাফ V S versus T graph displacement versus time graph number 2 বেগ সময়ৰ লেখ velocity versus টাইম গ্রাফ এটো ফেমাস আছে এটো কয় ST গ্রাফ এটো কয় VT গ্রাফ আৰু এটা আছে কিন্তু তোমালোকৰ সিলেবাসত নাই হেতু হৈছে AT গ্রাফ ত্বৰণ সময়ৰ লেখ A versus T গ্রাফ আজি গম পোৱা যাব কোনে কিমান ম্যাথ ভাল পোৱা আৰু মই এই চ্যাপ্টাৰত মানে চ্যাপ্টাৰ নহয় এই লেকচাৰখনত মই এইটো ট্ৰাই কৰিম যাতে তোমালোকৰ ম্যাথছৰ প্ৰতি ইন্টাৰেষ্ট আহে আৰু সেই ইন্টাৰেষ্ট আহাৰ কাৰণে মই এখন ভিডিঅ ট্ৰাই কৰিম বুজি পাইছানে আৰু এখন ভিডিঅ চাই যদি গ্ৰাফখিনি বুজি পোৱা আৰু ইয়াৰ পৰা অংক কৰিব পাৰা তেতিয়াহলে তুমি ভাবা তুমি ম্যাথছত কোনো দিনে ভয় কৰাৰ কাৰণ নাই বুজি পাইছানে কাৰণ আজি আমি গোটেইখিনি কথা ম্যাথছৰে পাতিম ঠিক আছে আচ্ছা তো স্টার্ট করা S versus T গ্রাফ তো হেডিং দিবা নাম্বার 1 তিনটা লেখৰ কথা পাতিম আমি তো প্ৰথমটো হৈছে নাম্বার 1 S versus T গ্রাফ এফালে লিখি লবা হৰণ সময়ৰ লেখ আচ্ছা তো মই
গ্ৰাফ ষ্টাৰ্ট এছ ভাৰ্চেছ টি গ্ৰাফ ষ্টাৰ্ট কৰাৰ আগত মই অলপ বেসিক কথা পাতি লওঁ। কেনেকুৱা বেসিক কথা? ইয়াক তো চিনিয়ে পোৱা, চিনি পোৱা নে? এক্স এক্স ড্যাশ ওয়াই ওয়াই ড্যাশ, আমি তাতে কি বুলি কৈছিলোঁ? আয়তীয় অক্ষৰ প্ৰণালী। আচ্ছা, ইয়াত কোনো এটা বিন্দু যদি 2 আৰু 3 হয়, এই বিন্দুটো কোনটো চক, ইয়াতে কেইটা চক আছে? 1 2 3 4টা। ইয়াৰ কোনটো চকত বহিব? যেহেতু দুয়োটা প্লাস, তো প্ৰথম চকত বহিব। যেনেকুৱা বিন্দু আছে ধৰা 2 3, এই 2 3 বিন্দুটো প্ৰথম চকত ক'ত বহিব? ক'ত বহিব? এই বিন্দুটোৰ স্থানাংকৰ মিনিং হৈছে এই বিন্দুটো তুমি এক্সৰ পৰা 2 গ'লে আৰু ৱাইৰ ফালে 3 গ'লে তুমি বিন্দুটো বিচাৰি পাবা। যেনেকুৱা এক্সৰ ফালে 1 2, ৱাইৰ ফালে 1 2 3, তো এক্সৰ ফালে 2 গৈ ৱাইৰ ফালে যদি 3 যোৱা, এই বিন্দুটো হ'ব তোমাৰ 2 আৰু 3। ঠিক তেনেকুৱা -2 ধৰা 4, এইটো ক'ত পাম? চাবা এক্সৰটো মাইনাছ আছে, ৱাইৰটো প্লাছে আছে, তো এফালে আহিব লাগিব কিমান? 1 2, ওপৰ ফালে কিমান যাব লাগিব? 4, 1 2 3 4, তো এই বিন্দুটো হ'ব আমাৰ -2 4। তো এইবিলাক আছিল আমাৰ বেসিক কথা। আমি ক্লাছ 10ত এনেকৈ বিন্দু উলিয়াইছিলোঁ, আৰু তাতে আমাৰ বহুত কথা আছিলে। দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াইছিলোঁ আমি, দুটা বিন্দুৰ প্ৰৱণতা উলিয়াইছিলোঁ আমি, প্ৰৱণতা মনত আছেনে? হা, আমি আজি সেই প্ৰৱণতাৰ বিষয়ে মেইনলি আলোচনা কৰিম। আচ্ছা, তো এই বিন্দুটোৰ মিনিং কি? এই পইণ্টৰ মিনিং হৈছে এইফালে 2 গৈছা তুমি আৰু ওপৰ ফালে কিমান উঠিছা? 3। এইখিনি বুজি পোৱা নে? বাস, তাৰপিছত চোৱা, লেগ ষ্টাৰ্ট কৰাৰ আগত এক্স এক্স ড্যাশ ওয়াই ওয়াই ড্যাশ। লেগ ষ্টাৰ্ট কৰাৰ আগতে চোৱা ইনক্লিনেশ্যন কি? ইনক্লিনেশ্যন আমি অসমীয়াত নতি বুলি কওঁ, অসমীয়াত নতি বুলি কয়। আগতে চোৱা নতি কি? কোনোবা এটা ৰেখাৰ ইনক্লিনেশ্যন বুলিলে কি বুজায়? নতি বুলিলে কি বুজি পাওঁ? যেনেকুৱা ধৰা এইটো ৰেখা, এই ৰেখাটোৰ নতি মানে কি? যিকোনো ৰেখা এডালৰ নতি হৈছে এটা কোণ। কোনটো কোণ? যে অনুভূমিক অক্ষৰ পৰা, অনুভূমিক অক্ষ মানে তুমি এক্স অক্ষ বুলি ভাবি ল'বা, যে পজিটিভ এক্স এক্সিছৰ পৰা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ৰেখাডালে যি কোণ কৰি আছে, এক্স অক্ষৰ লগত ৰেখাডালে কৰা কোণ কিন্তু কেনেকুৱা? ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত জুখিব লাগিব। তো এই যিটো কোণ, এই কোণটোক আমি কি বুলি ক'ম? নতি। তাৰমানে নতি আমি কাক ক'ম? থিতা। কোণটোক আমি কি বুলি ক'ম? নতি বুলি ক'ম। ঠিকে আছে নে? আচ্ছা, এতিয়া চাবা এই ৰেখাডাল মই যদি এনেকৈ ঘূৰাই দিওঁ, সাপোজ মই এই ৰেখাডাল ঘূৰাই এনেকুৱা কৰিলোঁ, তেতিয়াহ'লে এই ৰেখাডালৰ নতি কিমান হ'ব কোৱাচোন? এই ৰেখাডালৰ নতি কিমান? য়েছ, 90 ডিগ্ৰী। এই ৰেখাডালৰ নতি তেতিয়া কিমান হ'ব? 90 ডিগ্ৰী। হৈছেনে? আচ্ছা, এই ৰেখাটো যদি এনেকুৱা হয়, এইটো মই ঘূৰাই এনেকুৱা কৰিছোঁ, এইবাৰ এনেকুৱা কৰিলোঁ, এইবাৰ নতি কিমান হ'ব? পজিটিভ এক্স এক্সিছৰ পৰা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত এইটো কোণ, এইবাৰ এইটো হ'ব নতি। নতিৰ কনচেপ্ট বুজি পাইছেনে? নতি, য়েছ। তাৰপিছত আমি চাম প্ৰৱণতা। এই যেটো তুমি নতি পালা, যেটো তুমি ইনক্লিনেশ্যন পালা, সেই ইনক্লিনেশ্যনৰ লগত টেন লগাই দিয়া। যেনেকুৱা নতি আমাৰ ইয়াতে কি আছে? থিতা। তো ইয়াক যদি মই
tan থিটা লিখো মানে থিটাৰ লগত মই tan বহাই দিছো তাক আমি কি বুলি কম প্ৰৱণতা বুলি কম আৰু ইয়াক m এৰে বুজোৱা হয় তো প্ৰৱণতা মানে কি প্ৰৱণতা হৈছে কোনবা এটা ৰেখাৰ নতিৰ tan মান কোনবা এটা ৰেখাৰ নতিৰ লগত tan যদি লগাই দিও হেতু হ'ব কি প্ৰৱণতা ইয়াক আমি ইংলিছত স্লোপ বুলি কম স্লোপ ইজ ইকুয়াল টু tan থিটা আৰু ইয়াক m এ দি বুজোৱা হয় m এ দি বুজি তোমালোকে এটা ইকুৱেশ্যন আছিল চিনি পোৱা নে y ইজ ইকুয়াল টু mx প্লাস c তাৰে যোনটো m আছিল হেতু আছিল প্ৰৱণতা স্লোপ আচ্ছা তো এখানে আমি কনসেপ্ট বুজি পালো নতি কি আৰু স্লোপ কি নতি যদি উলিয়াব পাৰো যেনেকৈ ধৰা নতি তুমি ইয়াৰ পৰা এখানে কিমান ডিগ্ৰী পাইছা সে 75 ডিগ্ৰী তো তোমাৰ যেটো কোণ থিটাটো হ'ব 75 তাৰ মানে তোমাৰ নতি 75 বুজি পাইছা স্লোপ কিমান স্লোপ হ'ব tan 75 বুজি পাইছা নে यस তো ইয়াৰ পিছত আমি আচ্ছা এখানে উঠাই লো অলপ হ্যাঁ আমি মেইন টপিক স্টার্ট করার আগতে এই কথাবিলাক অলপ বুঝি লব লাগিব বেসিক কথা আচ্ছা মই হেডলাইনটো ইৰেজ কৰিব নালাগিছিল v ভাৰ্সেস t গ্ৰাফ v নহয় সৰি s ভাৰ্সেস t গ্ৰাফ s ভাৰ্সেস t গ্ৰাফ আচ্ছা এতিয়া তো আমি পালো এটা সৰল ৰেখা থাকিলে সেই ৰেখাডালৰ আমি নতি উলিয়াব শিকিলো প্ৰৱণতা শিকিলো এতিয়া কথাটো হল যদি ৰেখাডাল সৰল ৰৈখিক নহয় দেন হোৱাট উইল হ্যাপেন যদি সৰল ৰৈখিক নহয় তেতিয়া কি হ'ব সিচুৱেশন তেতিয়া নতি কেনেকৈ উলিয়াবা এটা তোমাক ক'ব যে স্যাৰ কোনটো বিন্দুত নতি উলিয়াম তোক মই ক'লো এইটো বিন্দুত নতি উলিওৱা তো এই বিন্দুত নতি তুমি কেনেকৈ উলিয়াবা তেতিয়া তো ৰেখা আছিল সেই ৰেখাডালে x অক্ষৰ লগত কোণ কৰিছিল x অক্ষৰ পৰা পজিটিভ দিশত আমি ঝুকিছিল এন্টি ক্লকৱাইজ ডাইৰেকশনত পজিটিভ x এক্সিসৰ ঘড়ী কাঁটাৰ বিপৰীত দিশত আমি ঝুকিছিল না আচ্ছা তো ইয়াত আমাক এই বিন্দুত কি লাগে এই বিন্দুত আমাক নতি লাগে তুমি কি কৰা এই বিন্দুত এটা স্পৰ্শক আঁকা স্পৰ্শক আঁকিব পাৰো না আমি এটা স্পৰ্শক হল তা এই স্পৰ্শক ডালে পজিটিভ x এক্সিসৰ লগত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত কিমান কোণ কৰিছে হেতু হ'ব তোমাৰ নতি হেতু কি হ'ব নতি ক্লিয়ার আচ্ছা এতিয়া এই বিন্দুত প্ৰৱণতা কিমান হ'ব স্লোপ কিমান হ'ব তো ইয়াৰ লগত tan লগাই দিয়া এটাকে স্লোপ is equal to tan theta slope is equal to tan theta এটা যদি কোৱা এই বিন্দুত স্লোপ কেনেকুৱা হ'ব এনেকুৱা এটা এইফালে আহি যেটো কোণ কৰিব এইফালে আহি বৰ্ডৰ এইফালে গুছি আহি যেটো কোণ কৰিব এই কোণটো হ'ব থিটা বুজি পাইছানে আচ্ছা তাৰ মানে পজিটিভ হিসাবটো তোমাৰ পজিটিভ x এক্সিসৰ পৰা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশতে হ'ব বুজি পাইছানে আচ্ছা যদি এই বিন্দুত উলিয়াব দিয়ে এই বিন্দু থালে এই বিন্দুত স্পৰ্শক এনেকুৱা হ'ব এটা এই এনেকুৱা হলে এই ৰেখাডালে পজিটিভ x এক্সিসৰ লগত কিমান কোণ কৰিছে 0 ডিগ্ৰী তো যদি কিমান এই ৰেখাডালে মই আকৌ অলপ ভালকৈ কৰোঁ এনেকুৱা এই ৰেখাডালে ধৰা এই ৰেখাডালৰ মই যদি স্পৰ্শক আকো কেনেকুৱা হ'ব এনেকুৱা এইফালে আহিব হ'ব এটো এনেকুৱা হ'ব
এই ৰেখাডালৰ লগত মানে পজিটিভ এক্স এক্সিছৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে 0 ডিগ্ৰী তো নতি কিমান হ'ব নতি 0 যদি নতি 0 হয় tan 0 ডিগ্ৰী কিমান 0 তাৰ মানে স্লোপ কিমান হ'ব 0 কনসেপ্ট ক্লিয়াৰ আচ্ছা তো এইখিনি আছিল নতি আৰু প্ৰৱণতাৰ কথা আচ্ছা তো আমি এতিয়া আহা v ভাৰ্সেস s3 কথা আচ্ছা ইয়াতে আৰু অলপ কথা আছে ৰবা আৰু অলপ কথা কেনেকুৱা নতিটো ৰেখাডালে যদি এইটো হয় এইটো হ'ব নতি যদি ৰেখাডাল মই এইটো ঘূৰাই যদি এনেকৈ সিধা কৰি দিও এইটো হ'ব নতি যদি মই এনেকুৱা কৰি দিও তেতিয়াহ'লে এইটো হ'ব নতি যদি মই এইটো এনেকুৱা কৰি দিও তথাপি এইটো হ'ব নতি বাট যদি ই আহি 180 ডিগ্ৰী লগত মিলি যায় ই আহি যদি এইটো টাচ কৰে আৰু ই আহি যদি এইটো টাচ কৰে তেতিয়া প্ৰৱণতা কিমান হ'ব 0 তেতিয়া নতি কিমান হ'ব 0 নতি 0 মানে প্ৰৱণতা 0 তাৰ মানে যেটো নতিৰ মান যেটো থিতাৰ মান হেতু 0 কে ডাঙৰ আৰু 180 ডিগ্ৰীতকে সৰু 180 ডিগ্ৰীতকে সৰু বুজি পাইছানে নতি কিমান হ'ব পাৰে 5 ডিগ্ৰী নতি কিমান হ'ব পাৰে 175 ডিগ্ৰী এনেকুৱা বুজি পাইছানে yes so let's start নতি হল প্ৰৱণতা হল এতিয়া আমি আঁকিম গ্ৰাফ চাবা তো মই এইফালে লৈছো মই t এইফালে লৈছো মই s এইফালে মই লৈছো হৰণ এইফালে মই লৈছো সময় হৰণ ভাৰ্সেস সময় যেনেকৈ আমাৰ আগতে আছিল x ভাৰ্সেস y এইফালে x তো আমাৰ যদি কোনো এটা বিন্দু দিয়া থাকে যদি x y দিয়া থাকে বিন্দুটো যদি এইটো বিন্দু p বিন্দু বুলি কোৱা যে p x y বিন্দুটি ইয়াতে কৈছে আমি কি কৰিম ক্যাপিটেল x ৰ ফালে স্মল x দূৰত্বত যাম যাই y দূৰত্বত উঠিম তো এটো হ'ব আমাৰ xy দূৰত্ব এটো হ'ব আমাৰ xy দূৰত্ব এটো হ'ব p বিন্দু ইয়াতে আমি কৰিব কি কৈ আছো যদি আমি কোনো গ্ৰাফ দেখা পাও যাৰ ওপৰ ফালে আছে s তল ফালে আছে t এই s আৰু t ৰ মাজৰ গ্ৰাফৰ মাজৰ যিকোনো এটা লাইন মই আঁকি ললো এতিয়া এই লাইনটোৱে কোনটো ভৌতিক ৰাশিক বুজাব এইফালে হৰণ আছে এইফালে সময় আছে এই লাইনটোৱে কোনটো ভৌতিক ৰাশিক বুজাব আমি হেতু উলিয়াব গৈ আছো চাবা সো অলপ আগতে কোৱাৰ দৰে মই এই লাইনটো লৈছো আগতে মই ষ্ট্ৰেট লাইন লওঁ পিছত মই কাৰ্ভ লৈ বুজাম ষ্ট্ৰেট লাইনৰ ক্ষেত্ৰত চোৱা তো s ভাৰ্সেস t গ্ৰাফৰ ভিতৰৰ কোনোবা লাইন কোনবাটা ৰেখায়ে কি বুজা হেতু আমি উলিয়াব গৈ আছো এই ৰেখাডালে ইয়াৰ লগত কৰা কোণ থিতা ঠিক আছে তাৰমানে ৰেখাডালৰ নতি কিমান থিতা ৰেখাডালৰ ওপৰত যিকোনো দুটা বিন্দু তুমি কনসিডাৰ কৰা মই এটা বিন্দু ললো a এটা বিন্দু ললো মই b চাবা আচ্ছা a বিন্দুৰ স্থানাংক কি হ'ব a বিন্দুৰ স্থানাংক হ'ব মই মোৰ মতে t1s1 যেনেকুৱা এটো আমাৰ এইফালে আছিল x এইফালে আছিল y ঠিক তেনেকৈ আমি এইফালে t যাব লাগিব আৰু ওপৰ ফালে s উঠিব লাগিব তো দুটা বিন্দু আছে মই এখানে t1 আৰু s1 লিখিলো s1 টো আগতে কি লিখা নাই s1 is y স্থানাংক আমি পিছত লিখো ইয়াৰ স্থানাংক কিমান হ'ব t2 s2
T2 S2 দেখা যায় নে বেছি সৰু হয় ঠিকে আছে দেখা যায় বাৰু লাইনটো মই ষ্ট্ৰেট লাইন ইমাজিন কৰি লৈছো সে আচ্ছা এই কোণটো যদি থিতা হয় আমি এই ৰেখাটোৰ আমি কি উলাব লাগে আমি স্লোপ উলাব লাগে এই ৰেখাটোৰ আমি স্লোপ উলাব লাগে চাবা ৰেখাটোৰ স্লোপ ৰেখাডালৰ প্ৰৱণতা ৰেখাডালৰ প্ৰৱণতা ইংক কৈছে ৰবচোন ৰেখাডালৰ প্ৰৱণতা কিমান হ'ব তো প্ৰৱণতা কিমান tan theta is equal to tan theta মানে স্লোপ ইয়াৰ পৰা এই ৰেখাডালৰ পৰা tan theta উলিওৱা এতে tan theta ওলোৱাৰ কাৰণে আমাৰ লম্ব আৰু ভূমি লাগিব তো মই দুটা বিন্দু লৈছো আৰু ইয়াৰ পৰা মই এটা ত্ৰিভুজ ইমাজিন কৰি লম বনাই লম এটো আচ্ছা এই কোণটো যদি মোৰ থিতা হয় এই কোণটো মোৰ কিমান হ'ব থিতা এই থিতা কোণ সাপেক্ষে মোৰ এটো হ'ব লম্ব আৰু এটো হ'ব ভূমি এটো হ'ব কৰ্ণ হৈছে তো এই চিত্ৰৰ পৰা এইখিনি কিমান আৰু এইখিনি কিমান উলিওৱা ইয়াৰ পৰা এইখিনি কিমান মই যদি এই গোটেইখিনিৰ পৰা এইখিনি বাদ দিও গোটেইখিনি কিমান গোটেইখিনি হৈছে T2 ইয়াৰ পৰা এইখিনি কিমান T1 তো মাজত কিমান থাকিল T2 - T1 এটো চোন আৰু এক নাই T2 - T1 এটো কিমান হ'ব এটো হ'ব S2 - S1 S2 - S1 তাৰ মানে চাবা এই বিন্দুৰ স্থানাঙ্ক T1 এই বিন্দুৰ স্থানাঙ্ক T2 এই বিন্দুৰ স্থানাঙ্ক S1 এই বিন্দুৰ স্থানাঙ্ক S2 তো আমাক লাগে কিমান আমাক লাগে এইখিনি আৰু এইখিনি তো S এই গোটেইখিনিৰ পৰা মই এইখিনি বাদ দিম মানে S2 - S1 আচ্ছা AB এটো মই পয়েন্ট দিলো C তো চিত্ৰৰ পৰা স্লোপ কিমান হ'ব tan theta is equal to লম্ব বাই ভূমি লম্ব মানে BC ভূমি কিমান AC আচ্ছা BC মানে B এর পৰা C এটো মোৰ উল্টা হৈছে ৰবা এটো মোৰ উল্টা হৈছে yes এটো যদি T2 হয় এটো যদি T1 হয় ইয়াৰ পৰা এইখিনি হ'ব T2 - T1 এইখিনি তো হাইট মানে S S2 - S1 S2 - S1 তোমার BC কিমান হ'ব BC হৈছে S2 - S1 AC T2 - T1 আচ্ছা S2 - S1 ক মই del S লিখিব পাৰি T2 - T1 ক আমি del T লিখিব পাৰি ঠিক আছে নে আচ্ছা তার মানে স্লোপ is equal to del S by del T আচ্ছা del S কি del S দূরত্ব বুঝাইছে হরণ বুঝাইছে আমি এফালে হরণ লৈছিলো তো del S কি বুঝাইছে মাজৰ হরণ ইয়াৰ পৰা ইয়ালৈ হরণ বুঝাইছে del T ইয়াৰ পৰা ইয়াতে যাওতে লোৱা সময় এটা চোৱা মুঠ হরণ বাই মুঠ সময় এটোক আমি কি বুলি কওঁ এটোক আমি এক চিনি পোৱা যেন লাগিছে না কি বুলি কওঁ ইয়াক আমি বেগ বুলি কওঁ তাৰ মানে S আৰু T গ্ৰাফৰ মাজৰ কোনবা ৰেখাৰ স্লোপে অৰ্থাৎ tan থিটা কি বুঝায় বেগ বুঝায় বুঝি পাইছানে আমি ওলাইছিলো স্লোপ কেনেকৈ ওলাই tan থিটা আমি এই ফিগাৰৰ পৰা ওলাইছো
আৰু চাই লাষ্টত দেখিছোঁ কি ডেল এছ বাই ডেল টি আহিছে আৰু ইয়াকতো আমি আগৰ পৰা চিনি পাওঁ বেগ বুলি কওঁ হা তো বেগ তো আমি লিখি লোৱাচোন এইখিনি ইয়েছ তো আমি এটা লাইন লিখিম কি লিখিম এছ ভাৰ্চেছ টি গ্ৰাফৰ প্ৰৱণতাই কি বুজায় বেগ বুজায় এছ ভাৰ্চেছ টি গ্ৰাফৰ প্ৰৱণতাই কি বুজায় বেগ বুজায় আচ্ছা অৰ্থাৎ slope is equal to tan theta is equal to কিমান পালো আমি velocity আৰু স্লোপক m আখৰেৰে বুজায় তো চোৱা তো m is equal to slope is equal to tan theta is equal to velocity বুঝি পাইছা না এতিয়া তুমি এটা শর্টকাট ট্রিক পাই গলা কি তে s আৰু t ৰ মাজত যদি কোনো গ্রাফ থাকে কোনো লাইন থাকে সেই লাইনটো কি বুজাব বেগ বুজাব কোনো কথা নাই ভেলোসিটি বুজাব আৰু সেই ভেলোসিটিৰ মান কিমান কম নে বেছি হেতু তুমি কেনেকৈ উলিয়াবা তুমি খালি কি চাব লাগে লাইনটো এক্স এক্সিসৰ লগত কিমান কোণ কৰি আছে যদি বেছি কোণ কৰি আছে আচ্ছা যদি থিতা বেছি মানে বেছি কোণ কৰি থাকিলে tan থিতাৰ মান বেছি হ'ব tan থিতা বেছি হ'ব tan থিতা যদি বেছি হয় তাৰ মানে কি ভেলোসিটি বেছি বুঝি পাইছানে থিতা বেছি মানে tan থিতা বেছি মানে ভেলোসিটি বেছি আচ্ছা তো মই আছে না আচ্ছা ইয়াৰ পৰত মই এটা নে সিম্পল এটা কথা কম তোমালোকে কবাচোন এটো কি কৈছে এস আৰু এফালে দিছে টি যে দুখন বাইক আছে বাইক দুখনৰ হৰণ আৰু সময়ৰ লেখ চিত্ৰত দেখুৱা ধৰণে দিয়া আছে এটো হল বাইক এ এটো হল বাইক বি দুখন বাইক সেই দুখন বাইকৰ সময় সাপেক্ষে হৰণৰ লেখ দিয়া আছে তোমাক কৈছে ইয়াৰে কোনখন বাইকৰ স্পীড বেছি কোনখন বাইকৰ ভেলোসিটি বেছি কোনখন বাইকৰ ভেলোসিটি বেছি নাম্বার 1 এ নাম্বার 2 বি নাম্বার 3 এ আৰু বি ৰ স্পীড একে নাম্বার 4 না নফেব এটাও নহয় কোনটো হ'ব আচ্ছা এতিয়া চাবা এইফালে এস আৰু এইফালে টি আছে তো লাইন দুটাই কি বুজাব বেগ বুজাব কনফার্ম এতিয়া কোনটো বেগৰ মান বেছি হেতু চাবলৈ হলে এই লাইন দুটাই কোনটোয়ে একটোৰ লগত এক্স এক্সিসৰ লগত মানে অনুভূমিক দিশৰ লগত কোনে বেছি কোণ কৰি আছে আচ্ছা বি এ কোণ কৰিছে ধৰা থিতা 2 এ কোণ কৰিছে ধৰা থিতা 1 আচ্ছা তাৰ মানে থিতা 1 লেস দেন থিতা 2 থিতা 1 লেস দেন থিতা 2 থিতা 1 এর মান কম তার মানে tan থিতা 1 লেস দেন tan থিতা 2 ঠিক আছে tan থিতা 1 মানে velocity 1 less than velocity 2 velocity 1 कार a velocity 2 b তার মানে b বস্তুটোৰ বেগ বেছি আমি কেনেকৈ উলিয়ালো আমি জাস্ট চাইছো এই লাইনটোৱে এটো অক্ষৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে তো ঠিক আছে এখিনি
আচ্ছা ইয়াৰ ওপৰত এটা কোৱেশ্চন কৰা ইয়াৰ ওপৰত এটা কোৱেশ্চন কৰিবা इंक खत्म हो गया इंक तो भरब लगिছিল अच्छा जी होक देखा जाक तो কি কৈছে क्वेश्चन ग्राफ तो दिसे केनेকুৱা नाउ टाइप यार স্থানাঙ্ক दिसे 20 यार স্থানাঙ্ক दिसे 10 यार स्থানাঙ্ক दिसे 5 यार स्থানাঙ্ক दिसे 10 यार दिसे 20 और एटो दिसे 30 বুঝিছে না তো কৈছে কি क्वेश्चन চিত্ৰৰ পৰা OA AB আৰু BC অঞ্চলত বেগৰ মান উলিয়াবা ওৰ পৰা A আহিছে বেগ কিমান এৰ পৰা B আহিছে বেগ কিমান B ৰ পৰা C গৈছে বেগ কিমান হেতু উলিয়াব দিছে আচ্ছা তো সলিউশন তো আমি এফালে কি দিয়া আছে আমাৰ টাইম এফালে দিয়া আছে s তো s আৰু t ৰ মাজত দিছে তো লাইন বিলাকে তো ভেলোসিটি বুজাব এটো কনফার্ম কারণ s আৰু t গ্রাফৰ মাজত আছে আচ্ছা তো এবাৰ আমি OA অঞ্চলৰ কি উলিয়াম বেগ উলিয়াম আচ্ছা O বিন্দুৰ স্থানাঙ্ক কোনোবাই ক'ব পাৰিবনে কিমান হ'ব O বিন্দুৰ স্থানাঙ্ক হ'ব 5,20 এফালে 5 গৈছে এফালে 20 গৈছে আছে না আচ্ছা A বিন্দুৰ স্থানাঙ্ক কিমান হ'ব मैं रंग शरबतों का तू मीठी गांठ का पानी एफाले গৈছে 10 ऊपर फाले গৈছে 10 तो 10 10 एफाले গৈছে 20 ऊपर फाले 10 तो 20 10 एटु बिंदुर स्থানাঙ্ক एफाले গৈছে 30 ऊपर फाले গৈছে 20 तो 30 20 স্থানাঙ্ক ওলোৱা खत्म गया गुड बाय टाटा गया अच्छा तो आमी আগতে কি উলিয়াম OA অঞ্চলৰ বেগ উলিয়াম তো লিখিবা OA অঞ্চলত বেগ কিমান হ'ব আমি কৈ আছো বেগ উলাম আমার তো মনে মনে জানা আছে s আৰু t গ্রাফৰ স্লোপ ওলালে হি বেগ বুজা তো স্লোপ লিবা স্লোপ ইজ ইকুয়াল টু স্লোপ মানে কি স্লোপ কেনেকৈ বুজা y2 - y1 বাই x2 - x1 তাৰ মানে তেতিয়া আমি কি কৰিছিলো s2 - s1 বাই t2 - t1 তো ইয়াতে কি হ'ব ইয়াৰ পৰা ইয়ালৈ গৈছো আচ্ছা ধৰা এটু t1 এটু s1 এটু t2 এটু s2 কাৰণ ইয়াৰ পৰা ইয়ালৈ আহিছো যেটো লাষ্টত এটু মানে অন্তিম বিন্দু ধৰিছো এটু প্ৰাৰম্ভিক বিন্দু মোৰ s2 কিমান 10 s1 20 তো স্লোপ আমি জানো s2 - s1 বাই t2 - t1 ঠিক আছে s2 কিমান s2 হৈছে 10 minus s1
20 t2 কিমান t2 10 t1 5 তো কিমান হল ওপৰত হল -10 তলত হল 5 তো কিমান হ'ব -2 আহিছে c তো slope is equal to কিমান আহিছে -2 উঠাই লোৱা কোৱেশ্চনটো উঠাইছে নে ঠিক আছে বাৰু আচ্ছা স্লোপ আহিছে -2 স্লোপ মানে ভেলোসিটি আহিছে আমি তো মনে মনে জানো স্লোপ মানে ভেলোসিটি বুঝা স্লোপ ভেলোসিটি আহিছে কিমান -2 আচ্ছা বেগ -2 মানে কি বুজাইছে ইয়াতে বেগ লাহে লাহে কমিছে বেগ লাহে লাহে কমিছে ঠিক আছে তো ভেলোসিটি ওলাইছে এম -2 আচ্ছা ইয়াতে আৰু এটা কথা এটো এখানে হৈছে তুমি কি কবা যে স্যার এই লাইনটোৰ লগত কোন এবিলাকৰ কথা চোন আপুনি নকলে শুনা এই লাইনটোক মই যদি বঢ়াই দিও পজিটিভ এক্স এক্সিসৰ লগত কিমান কোণ কৰিব এটো এই কোণটো গ্ৰেটাৰ দেন 90 নে লেস দেন 90 সবা বহুত ইনফরমেশন আছে ইয়াতে গ্রেটার দেন 90 নে লেস দেন 90 তার মানে যদি থিটা2 নতিটো 90 ডিগ্রিতকৈ বেশি হয় তেতিয়া স্লোপ অর্থাৎ বেগ কি হব নেগেটিভ দিস ইজ ভেরি ইম্পর্টেন্ট তো ইয়াতে আমি এটো বুজিব পাৰিম ইয়াতে চোৱা তাৰ মানে 5 সেকেন্ডত 20ত আছিল তো যিমানে সময় গৈছে হি লাহে লাহে দূৰত্বটো কমাই আহিছে মানে কি ইয়াৰ বেগ লাহে লাহে কমিছে আছে না আচ্ছা তো এটো ইম্পর্টেন্ট লিখি লব আচ্ছা তাৰ পিছত AB অঞ্চলত বেগ मैं रंग शरबतों का तू मीठे घाट का पानी मुझे खुद में खोल दे तो আচ্ছা কি আছিল অঞ্চলত বেগ AB অঞ্চলত এটা AB অঞ্চলত চোৱা এটা AB অঞ্চলত মই এটা মোৰ টার্গেট আছে ইয়াৰ পৰা ইয়ালৈ তো এবাৰ মোৰ এটা স্টার্টিং পয়েন্ট এটো ফাইনাল পয়েন্ট এটো মই নাম দিম T1 S1 এটো নাম দিম T2 S2 T2 কে সুইটি কি নকটা ফিল্ম আছিল না কার্তিক আরিয়ান হিয়তৰ T2 কে সুইটি কি আছিল T2 की सुइटी की पाहरी কিছু আচ্ছা T2 की सुइटी की शादी এনেকা কিবা এটা আছিল হ্যাঁ তো AB অঞ্চলত বেগ কিমান হ'ব স্লোপ উলিওৱা স্লোপ মানে S2 S1 T2 T1 S2 কিমান মোৰ S2 হৈছে 10 T2 sorry S2 10 S1 10 T2 20 T1 10 तो 0/10 means 0 तार माने स्लोप 0 माने वेलोसिटी 0 माने बस्तु रेस्टत আছে বস্তুটো রেস্টত আছে আচ্ছা বস্তু আছে রেস্টত এই কথাটো কেনেকৈ বুজিবা আমি যেতে শর্টকাট চাম তেতে কেনেকৈ বুজি পাম চোৱা এঙ্গুলার কথা দেখা AB লাইনটোৱে x অক্ষৰ লগত কিমান কোণ কৰিছে পজিটিভ x এক্সিসৰ লগত কিমান কোণ কৰিছে
স্যার এইখিনি লাইন বঢ়াই দিয়া যিফালে পাৰা বঢ়াই দিয়া কিমান কোণ কৰিছে x অক্ষৰ লগত 0 ডিগ্ৰী x অক্ষৰ লগত 0 ডিগ্ৰী কোণ কৰিছে তো 0 যদি কোণ কৰে tan 0 কিমান হ'ব tan 0 কিমান হ'ব 0 তো tan 0 মানে তো ভেলোসিটি আছিলে এই বস্তুটোৱে x অক্ষৰ লগত কৰা কোণ 0 তার মানে নতি 0 মানে tan থিটাৰ মান 0 tan থিটাৰ মান 0 মানে স্লোপ 0 মানে ভেলোসিটি 0 মানে বস্তু ৰেষ্টত আছে বস্তুটো ৰেষ্টত আছে যে কেনেকৈ বুজি পাবা আৰু অলপ চোৱা কেনেকৈ বুজি পাবা আচ্ছা এই বস্তুটো চোৱা যেতিয়া সময় 10 সেকেন্ড আছিলে তাৰ ডিসটেন্স আছিলে কিমান এটো কিমান ডিসটেন্স আছিলে 10 সময় বাৰি কিমান হৈছে 20 হৈ গৈছে কিন্তু ডিসটেন্স কিমান আছে চোৱা ডিসটেন্স এতিয়াও 10 আছে তাৰ মানে তুমি যে ভিডিও চাই আছা সময় একবাৰি গৈ আছে কিন্তু তোমাৰ পজিশন সেম আছে তোমাৰ দূৰত্ব ফিক্স আছে তো ইয়াতো সময় একবাৰি গৈছে ঠিকই কিন্তু বস্তু 10 মিটাৰতে আছে তাৰ মানে হি লৰছৰ কাৰণে মানে ৰেষ্টত আছে ঠিক আছে আচ্ছা ইয়াতে আৰু এটা কনক্লুজন পালা এটো কনক্লুজন অবশ্য আগতে পাইছা কি ইফ এটো লিখি লবা স্টার মার্ক করে ইম্পর্টেন্ট থিটা যদি 0 ডিগ্রি হয় ভেলোসিটি অর্থাৎ স্লোপ इज इक्वल टू 0 होगा ठीक है ऐसा ना अच्छा नेक्स्ट BC नेक्स्ट BC এইবিলাক উঠাই লবা नेक्स्ट BC অঞ্চলত BC অঞ্চলত কিমান হ'ব এবাৰ মই বিৰ পৰা C লৈ চাম তো এটো হ'ব মোৰ প্ৰথম পইণ্ট এটো ফাইনেল পইণ্ট তো এটো হ'ব T1 S1 T2 S2 তো মোৰ स्लोप देख लो देखो यार किमान हम S2 माइनस S1 बाय T2 माइनस T1 S2 माइनस S1 किमान हम S2 আছে 20 S1 আছে 10 T2 আছে 30 T1 আছে 20 तो किमान 10 by 10 is equal to 1 मीटर पर सेकेंड तार माने स्लोप ओलाइছে 1 तार माने वेलोसिटी 1 अच्छा एबार सोआ स्लोप पॉजिटिव आइছে तो कनक्लूजन यात और এটা লিখিম important point if theta less than 90 then slope अर्थात बेग is equal to पॉजिटिव आइब अच्छा एबार सोआ এই লাইনৰ কথা কৈ আছিল এই লাইনটো পজিটিভ x এক্সিসৰ লগত কিমান গুণ কৰিছে 90 ডিগ্ৰীতকৈ কম 90 ডিগ্ৰীতকৈ কম তো যদি 90 ডিগ্ৰীতকৈ কম কৰে স্লোপ পজিটিভ আহিব आंसर আহিছে +1 স্লোপ পজিটিভ আহিব মানে ভেলোসিটি পজিটিভ মানে বস্তু গৈ আছে ঠিক আছে তো এইখিনি আছিল আমাৰ S versus T গ্রাফ और यार जन्म कुंडली भांगी आमी करेछु प्रॉब्लम केनेके करे ठीक है अच्छा এটা होमवर्क करिबा चित्रर পৰা PQ QR RS অঞ্চলত বেগৰ মান উলিওৱা তো মোৰ গ্ৰাফ
TS PQRS নাওটো উল্টা কৰিবা এটোৰ স্থানাংক দিয়া আছে 3 এটোৰ স্থানাংক দিয়া আছে 7 14 এটো 12 এটো তোমাৰ 20 এটো ধৰা 25 মান দিছে আৰু এনেকৈ টাইম কিমান হৈছে হ'বনে আচ্ছা টাইম অলপ বেছি হৈ গৈছে আমি যোনটো এটা গ্ৰাফ হ'ল S ভাৰ্চেছ T তো নেক্সট আছে V ভাৰ্চেছ T আৰু কালি আমি ইয়াৰ জনম কুণ্ডলী উলিয়াম তো এইখিনিয়ে বুজি নাপালে কমেণ্ট কৰিবা আৰু কি আছিল কিবা এটা কথা ক'ব পাহৰি গৈছিলোঁ কি আছিল গজনীৰ নিচিনা হৈ গ'লোচোন মই 10 ছেকেণ্ড আগৰ কথা পাহৰি গৈছোঁ তোমালোকৰ এটা ৰিকুৱেষ্ট মই কেইদিন ধৰি চাই আছোঁ মানে ফাৰ্ষ্টৰ পৰাই মেক্সিমামে ভিডিঅ' চোৱা উইদাউট ছাবস্ক্ৰাইব নকৰি তোমালোকে ভিডিঅ' চোৱা এনেকুৱা কিয় কৰা চোৱা তোমালোকৰ কাৰণে ইমান কষ্ট কৰোঁ তোমালোকে অলপতো কি কৰা এতিয়াও যিখিনি ওয়াচ টাইম হৈ আছে তাৰে 30% ছাবস্ক্ৰাইবে কৰা নাই এনেকুৱা হ'লে কেনেকুৱা লাগিব কোৱা মই ইমান ৰাতি কষ্ট কৰি ভিডিঅ' বনাওঁ তোমালোকৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ একো লছ নাই কিন্তু তোমালোকে চেনেল ছাবস্ক্ৰাইব কৰা আৰু কমেণ্ট কৰাৰ বাবে মই ভিডিঅ' বনাওঁ এনেকুৱা বহুত দিন হৈছে মানে বহুতবাৰ এনেকুৱা হৈছে মোৰ লগত মানে ভিডিঅ' বনাব ইচ্ছা হোৱা নাই কিন্তু কোনোবা এজনৰ কমেণ্টৰ কাৰণে মই সিদিনা ভিডিঅ' বনাইছোঁ মানে এনেকুৱা মোটিভেট কৰে এনেকুৱা এনাৰ্জি দিয়ে তোমালোকৰ কমেণ্টে বুজি পাইছানে তো তোমালোকৰ কমেণ্ট মোৰ কাৰণে বহুত এটা মূল্যৱান বস্তু তো তোমালোকে মই ৰিকুৱেষ্ট কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি অলপো হেল্প হয় ইয়াৰ পৰা যদি অলপো হেল্প হয় তোমালোকৰ ষ্টেটাছত লগাবা মই একদিনা এটা কথা কৈছোঁ মানে মই যেতিয়া চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ বহুতে মোক কৈছে এছামিছ চেনেল গ্ৰ' নহ'ব এছামিছ মিডিয়ামৰ কিমানে ষ্টুডেণ্ট আছে যিখিনি ষ্টুডেণ্ট আছে সেইখিনি ইউটিউব নাচায় মানে তই ইংলিছ মিডিয়ামত খুলিব লাগিছিল যদিও মানে 2-1 দিন টাইম লাগিব কিন্তু গ্ৰ' হ'ব কিন্তু মই কি ভাবিছোঁ ইংলিছ মিডিয়ামৰ কাৰণে বহুত চেনেল আছে কিন্তু আমাৰ এছামিছৰ কাৰণে অসমীয়া মাধ্যমত এটা সেনেকুৱা মানে মই ফিল কৰিছোঁ আৰু যে অসমীয়া মাধ্যমত হ'লে আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে অলপ লাভ হ'ব আৰু এছামিছ মিডিয়ামৰ ষ্টুডেণ্ট বুলি ক'লে ইহঁতে অলপ মানে কি বুলি ভাবে মানে অলপ উইক সেনেকুৱা টাইপ ভাবে নেকি মানে এতিয়াৰ যুগত এনেকুৱা হৈছে তো মোৰ এইমটো হৈছে মোৰ যোনটো টাৰ্গেটটো হৈছে মানে আমি ইজি ভাষাত মাতৃভাষাত আমি কেনেকৈ ফিজিক্স শিকিব পাৰোঁ আৰু কেনেকৈ আমি এপ্লাই কৰিব পাৰোঁ বুজিব পাৰোঁ তো তোমালোকলৈ ইমানখিনি কৰোঁ আৰু তোমালোকে যদি অলপ ছাপোৰ্ট কৰা কমেণ্ট কৰা লাইক কৰিবা ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে মই বহুত এনাৰ্জি পাওঁ তো সেইখিনি তোমালোকে প্লিজ কণ্টিনিউ কৰিবা আৰু আজিৰ কাৰণে এইখিনি থেংক ইউ